জাষ্ট ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু আপোনাৰ ফাৰ্মাৰ কাৰ্ডখন অৰ্থাৎ আপোনালোকৰ ফাৰ্মাৰ আইডি কাৰ্ডখন এনেকুৱাকৈ ডাউনলোডিং হৈ যাব। মাত্ৰ 1 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে ডাউনলোডিং কৰিব পাৰিব এইটো পৰ্টেলৰ পৰা। ইয়াৰ লগতে কিন্তু এইটো পৰ্টেলৰ পৰা আপোনালোকে বহুতো সুবিধা লাভ কৰিব। এটা পৰ্টেলৰ পৰাই কি কি সুবিধা আপোনালোকে ল'ব পাৰিব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চালে ভালকৈ জানিব পাৰিব যে এই পৰ্টেলৰ পৰা আপোনালোকে কি কি কাম অতি সহজতে কৰিব পাৰিব। এতে কিন্তু বহুতো সুবিধা আপোনালোকৰ আছে আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে বহুতো বেনিফিট ল'ব পাৰিব। তো কি কি বেনিফিট ল'ব পাৰিব মই আপোনালোকক এটা এটাকৈ গোটেইটা সাৰ্ভিসৰ বিষয়ে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো পোনপ্ৰথমে ভালকৈ চাই লওক। তাৰপিছত যদি আপোনালোকৰ ভাল লাগে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কাম কৰা আৰম্ভ কৰিব পাৰে। তো ফ্ৰেণ্ডসকল ইয়াতে কিন্তু চাওক, ইয়াতে চাওক আপোনাৰ এনপিচিৰ পৰা আধাৰ কাৰ্ডৰ, পেন কাৰ্ডৰ, ৰেচন কাৰ্ডৰ, ভোটাৰ আইডি, ফাৰ্মাৰৰ, ইলেক্ট্ৰিচিটি বিল এনেকৈ বহুতো সুবিধা আছে। আৰু এই সুবিধাসমূহৰ ভিতৰত কিন্তু আৰু কিছুমান বেলেগ বেলেগ সুবিধা দিয়া আছে। তো কি কি সুবিধা পাব মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছো। তো ফাৰ্ষ্ট অফ অল ইয়াতে আপোনালোকক মই এটা সুবিধা দেখুৱাইছো। পেন কাৰ্ডটো মই আপোনালোকক প্ৰথমতে জনাবলৈ বিচাৰিছো। তাৰপিছত ফাৰ্মাৰ বা ভোটাৰ আইডি এইসমূহ এটা এটাকৈ সকলো জনাম। তো মই পান কাৰ্ডৰ ওপৰত ক্লিক কৰি দিলো। অ'কে, তাৰপিছত মই ডাইৰেক্ট ইউজ কৰি দেখুৱাম। পান কাৰ্ডৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কিছুমান সুবিধা লাভ কৰিব। তো কি কি সুবিধা পাব ইয়াতে কিন্তু বহুত কেইটা অপশ্যন আছে। তো প্ৰথম যিটো অপশ্যন আছে পান ফাইন ইনষ্টেণ্ট ফাষ্ট, এতিয়া এই অপশ্যনবোৰৰ আপোনালোকে কি কাম কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ড সৈতে পান কাৰ্ড লিংক হৈ আছে, কিন্তু কোনটো পান কাৰ্ড লিংক হৈ আছে আপোনালোকে ডাউনলোডিং কৰিব পৰা নাই বা বিচাৰি পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে এই যিটো পান ফাইন ইনষ্টেণ্ট ফাষ্ট আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ বহাই জাষ্ট আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো পেন কাৰ্ড লিংক হৈছে এই পেন কাৰ্ডটো ইনষ্টেণ্ট আপোনাৰ শ্ব' কৰিব, অৰ্থাৎ সন্মুখত আহি যাব। অ'কে, তাৰপিছত ইয়াতে কিন্তু আৰু বহুতো আছে, যেনেকৈ পান ফাইন, তাৰপিছত এনেকৈ চাওক বহুতো অপশ্যন আছে। তাৰপিছত ইয়াতে চাওক পান কাৰ্ড PDF ইনষ্টেণ্ট ডাউনলোড, অৰ্থাৎ আপোনালোকৰ পান কাৰ্ডৰ যদি PDFটো ডাউনলোডিং কৰিব বিচাৰে ইয়াৰ পৰা কৰিব পাৰিব। ইয়াতে ক্লিক কৰিব, আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰ ইয়াতে বহাব, আপোনালোকে ছাবমিট কৰিব, আপোনাৰ পেন কাৰ্ডখন ডাউনলোডিং হৈ যাব। অ'কে, যদি আপোনালোকৰ পেন কাৰ্ডখন হাতত নাই। তাৰপিছত ইয়াৰ পৰা কিন্তু আৰু বহুতো অপশ্যন আছে, যেনেকৈ GST ভেৰিফিকেশ্যন এনেকুৱাকৈ কেইবাটা অপশ্যন দিয়া আছে। তো আপোনালোকে বুজি পাইছে। তো মই অলপ পিছতে পেন কাৰ্ড এখন ডাউনলোডিং কৰি আপোনালোকক ইনষ্টেণ্ট দেখুৱাই দিম যে কেনেকৈ ডাউনলোডিং কৰিব লাগে। তাৰপিছত আৰু কি কি সুবিধা পাব, যেনেকৈ মই ইয়াতে দেখুৱাই আছো NPCI বা DBT চেক উইদাউট OTP, অৰ্থাৎ আপোনালোকৰ OTP নালাগে। ধৰক আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই, আপোনালোকে OTP নোহোৱাকৈ কিন্তু ইয়াৰ পৰা চেক কৰিব পাৰিব ষ্টেটাছ। তো ইয়াতে কিন্তু কেইবাটা অপশ্যন আপোনালোকে দেখিব লৈছে, ইয়াৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। অ'কে, এতিয়া তাৰপিছত আহি গ'ল আধাৰ কাৰ্ডৰ ছাৰ্ভিচ। ইয়াতে কিন্তু আধাৰ কাৰ্ডৰো বহুত ছাৰ্ভিচ আপোনালোকে পাব, যেনেকৈ NPCI বেংক ফাষ্ট ষ্টেটাছ আপোনালোকে চেক কৰিব পাৰিব। ইয়াৰ লগতে আৰু কিছুমান অপশ্যন ইয়াতে দিয়া আছে, যেনেকৈ আপোনালোকে দেখা গৈছে লেবাৰ কাৰ্ডৰ আছে। তাৰপিছত ইয়াতে চাওক PMJAY কাৰ্ড, অৰ্থাৎ আপোনালোকে জানে যে আয়ুষ্মান কাৰ্ডো কিন্তু আপোনালোকে ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব। এই যিটো অপশ্যন আছে ইয়াৰ ওপৰত জাষ্ট ক্লিক কৰি দিয়ক আয়ুষ্মান কাৰ্ডৰ অপশ্যনত। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব আৰু ইয়াতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰি আপোনালোকে জাষ্ট ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আয়ুষ্মান কাৰ্ডখনো ডাউনলোডিং হৈ যাব। অ'কে, তাৰপিছত আপোনালোকক আৰু ছাৰ্ভিচ মই দেখুৱাইছো। তাৰপিছত আয়ুষ্মান কাৰ্ডৰ লগতে ই-শ্ৰম কাৰ্ড, তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড, এইসমূহ অপশ্যন ইয়াতে আছে, আপোনালোকে ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব। অ'কে, তো এই ছাৰ্ভিচসমূহ ইয়াতে পাই যাব। তাৰপিছত ইয়াতে পেন কাৰ্ডৰ ছাৰ্ভিচটো মই অলৰেডি আপোনালোকক দেখুৱাই দিছো। তাৰপিছত ইয়াতে আছে ৰেচন কাৰ্ড ছাৰ্ভিচ, আপোনালোকে দেখা গৈছে যেনেকৈ ৰেচন কাৰ্ড যদি আপোনালোকে ডাউনলোডিং কৰিব লাগে, ইয়াতে আপোনালোকে ডাউনলোড ভিডিঅ' অপশ্যনত ক্লিক কৰিব, ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰটো বা আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব আৰু আপোনালোকে জাষ্ট কি কৰিব ইণ্টাৰ ডকুমেণ্টছ নাম্বাৰ বা আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ কি হ'ব, ৰেচন কাৰ্ডখন ডাউনলোডিং হৈ যাব, ইনষ্টেণ্ট ডাউনলোডিং হৈ যাব। তাৰপিছত আধাৰ টু PDF, UP ৰেচন কাৰ্ড, এনেকৈ কেইবাটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে। তো এই ছাৰ্ভিচসমূহ আপোনালোকে ইয়াৰ পৰা ইউজ কৰিব পাৰিব। অ'কে, তাৰপিছত আহি গ'ল ভোটাৰ ছাৰ্ভিচ, আপোনালোকে দেখিবলৈ পাইছে ভোটাৰ ছাৰ্ভিচত আপোনালোকে কি কি সুবিধা পাব সেইটো মই বুজাই দিছোঁ। ভোটাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিলে ইয়াতে চাওক ভোটাৰ মোবাইল নাম্বাৰ লিংক উইদাউট OTP, অৰ্থাৎ ধৰি লওক আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব লাগে, বাট আপোনালোকৰ আধাৰ কাৰ্ড যিখন আছে সেই আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰখন লিংক নাই। যেহেতু আপোনালোকে যদি লিংক কৰিব বিচাৰে, মানে আপোনাৰ ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ প্ৰয়োজন হ'ব। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব, ইয়াৰ পৰা জাষ্ট আপোনালোকে প্ৰয়োজন নাই, আপোনালোকৰ আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু ইয়াতে জাষ্ট আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ, ইয়াতে মোবাইল নাম্বাৰ আৰু ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰি আপোনালোকে জাষ্ট কি কৰিব, এই যিটো অপশ্যন দেখা গৈছে ছাবমিট ৰিকুৱেষ্ট, আপোনালোকে এই অপশ্যনত ক্লিক কৰিলে আপোনাৰ মোবাইল নাম্বাৰ সৈতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো লিংক হৈ যাব। আৰু ইয়াতে কিন্তু আৰু অপশ্যন আছে, যেনেকৈ আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোডিং কৰিব বিচাৰে, আপোনাৰ মোবাইল নাম্বাৰ লিংক নাই, তেনে ক্ষেত্ৰত আপোনালোকে অৰিজিনেল PDF উইদাউট
অৰিজিনেল PDF উইদাউট OTP অৰ্থাৎ আপোনালোকৰ মোবাইল নাম্বাৰ সৈতে যদি অৰ্থাৎ আপোনালোকৰ ভোটাৰ কাৰ্ডৰ সৈতে যদি মোবাইল নাম্বাৰ লিংক নাই তথাপিও ইয়াৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে কিন্তু ভোটাৰ কাৰ্ড ডাউনলোডিং কৰিব পাৰিব। ইয়াতে চাওক আপোনালোকে দেখা পাইছে এডভান্স আৰু এডভান্স এনেকুৱাকৈ বহুতো অপশ্যন দিয়া আছে। তাৰপিছত ইয়াৰ উপৰিও কিন্তু আপোনালোকৰ ফাৰ্মাৰ যিটো ছাৰ্ভিচ সেই ছাৰ্ভিচটো ইয়াতে পাই যাব। এতিয়া ফাৰ্মাৰ ছাৰ্ভিচত আছে DBT ফাৰ্মাৰ, তাৰপিছত আছে ফাৰ্মাৰ কাৰ্ড PDF ফাৰ্ষ্ট, তাৰপিছত আছে ফাৰ্মাৰ কাৰ্ড PDF B2 ফাৰ্ষ্ট। এতিয়া চাওক মই অলপ আগতে যিটো আপোনালোকক ফাৰ্মাৰ কাৰ্ড ডাউনলোডিং কৰি দেখুৱালো প্ৰথমতে, সেয়া কিন্তু আপোনালোকে জাষ্ট ইয়াৰ পৰা ডাউনলোডিং কৰিব পাৰিব। অৰ্থাৎ এই যিটো 3 নম্বৰ অপশ্যন আছে ইয়াৰ পৰা ক্লিক কৰি দিব। তাৰপিছত ইয়াতে জাষ্ট আপোনালোকৰ ফাৰ্মাৰজনৰ আধাৰ কাৰ্ডৰ নম্বৰ পাব। ইয়াৰ পৰা আপোনালোকে জাষ্ট লেংগুৱেজটো চিলেক্ট কৰিব লাগিব, আমাৰ যিহেতু আছাম, আৰু ইয়াতে জাষ্ট ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে কিন্তু ইনষ্টেণ্ট আপোনালোকৰ কি হ'ব, আপোনাৰ কাৰ্ডখন ডাউনলোডিং হৈ যাব। এনেকুৱাকৈ আহি যাব ৰেকৰ্ড অপশ্যনত। এতিয়া জাষ্ট আপোনালোকে ডাউনলোডিং কৰাৰ বাবে এই যিটো ডাউনলোড অপশ্যন আছে ইয়াতে যেতিয়া ক্লিক কৰিব লগে লগে কিন্তু আপোনালোকৰ ফাৰ্মাৰ কাৰ্ডখন ইয়াতে চাওক ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে এতিয়া ডাউনলোডিং হৈছে। অপেন অপশ্যনত ক্লিক কৰি আপোনালোকৰ ফাৰ্মাৰ কাৰ্ডখন এনেকুৱাকৈ দেখিবলৈ পাব। অৰ্থাৎ আপোনালোকৰ ইনষ্টেণ্ট ফাৰ্মাৰ কাৰ্ডখন ডাউনলোডিং হৈ যাব। অ'কে, ইয়াৰ পিছত আৰু কেইবাটাও ছাৰ্ভিচ দিয়া আছে, যেনেকৈ আপোনাৰ ইয়াতে দেখিবলৈ পাইছে ইলেক্ট্ৰিচিটি বিল, LL এক্সাম, আদাৰ ছাৰ্ভিচ এনেকুৱাকৈ দিয়া আছে। তো আপোনালোকে এনেকুৱাকৈ ছাৰ্ভিচসমূহ পাব। এতিয়া চাওক ফাৰ্মাৰ কাৰ্ডটো মই ডাউনলোডিং কৰি ডাইৰেক্ট অলৰেডি আপোনালোকক দেখুৱাইছোঁ। এতিয়া যদি আপোনালোকে পেন কাৰ্ড ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত কি কৰিব, ইয়াতে চাওক পান কাৰ্ড ছাৰ্ভিচ অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকে জাষ্ট ফাইন ইনষ্টেণ্ট পান অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে জাষ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে বহাই দিব। অপশ্যনত ক্লিক কৰাৰ লগে লগে আধাৰ কাৰ্ড নাম্বাৰ বহাই জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু শ্বৰ অপশ্যনত ক্লিক কৰি দিয়ক। ইয়াতে চাওক লোডিং হ'ব। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পান কাৰ্ড কিন্তু ইনষ্টেণ্ট ফাইন হৈ যাব। অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে কোনটো পান নাম্বাৰ লিংক হৈছে। এতিয়া চাওক পান ফাইন নাম্বাৰ এনেকৈ দেখোঁ ছাকচেছফুলি অপশ্যনত ক্লিক কৰি দিয়ক। এনেকুৱাকৈ ডিটেইলছসমূহ আপোনালোকৰ শ্ব' কৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা পান কাৰ্ডটো লৈ ল'ব পাৰিব। মই জাষ্ট ক্লোজ কৰি দিলোঁ, পেন কাৰ্ডটো যিহেতু ছাকচেছফুলি ফাইন কৰা হৈ গ'ল। তো এনেকুৱাকৈ আপোনালোকে সকলো ধৰণৰ ছাৰ্ভিচ ইউজ কৰিব পাৰিব। এটা কথা হ'ল যদি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব। তো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আপোনালোকৰ সুবিধাতে লিংক দি ৰাখিছোঁ। লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পৰ্টেলটো অপেন হ'ব। এতিয়া চাওক আপোনালোকে দুটাকৈ অপশ্যন পাব। তলফালে এটা অপশ্যন দেখা আছে ক্ৰেডিট একাউণ্ট আৰু ইয়াতে দেখা আছে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী। আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নাম দিব। প্ৰথমতে ইয়াতে আপোনালোকৰ শ্বপ নাম, ইয়াতে আপোনালোকৰ ইউজাৰ ID লাগে নে কি লাগে আপোনালোকে সেইটো দিব লাগিব। ৰিটেইলাৰ ফি 99, ডিষ্ট্ৰিবিউটাৰ ফি 499, আপোনালোকৰ যিটো লাগে সেইটো আপোনালোকে ক্লিক কৰিব। দেন আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ পাছৱৰ্ড এটা ছেট কৰিব মনত থকাকৈ। ইয়াতে আপোনালোকে ইমেইল দিব আৰু ইয়াতে চাওক আপোনালোকে ক্ৰিয়েট একাউণ্ট আপোনালোকে ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ID আৰু পাছৱৰ্ডটো ছেট হৈ যাব আৰু আপোনাৰ মোবাইলত কিন্তু এটা OTP আহি যাব। আপোনাৰ মোবাইলতো ID পাছৱৰ্ড আহি যাব। দেন আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। এতিয়া ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াতে বহাব আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো বহাই আপোনালোকে লগইন কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত মই জাষ্ট ইয়াতে লগইন কৰিলোঁ। লগইন কৰাৰ লগে লগে ছাকচেছফুলি লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ছাৰ্ভিচসমূহ শ্ব' কৰিব বা আপোনালোকে ছাৰ্ভিচসমূহ ইয়াৰ পৰা অতি সহজতে ইজিলি কি কৰিব পাৰিব, ইউজ কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে। মই কিন্তু আপোনালোকক দুটাকৈ ছাৰ্ভিচ ইয়াতে ইউজ কৰি দেখুৱাই দিলোঁ। ইয়াৰ পৰা আপোনালোকে চাওক, আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰে, আপোনালোকে যদি কিবা দোকান কৰি আছে অনলাইন ছাৰ্ভিচৰ কামসমূহ, তেনে ক্ষেত্ৰত ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰি কিন্তু আপোনালোকে ভালে এটা মুনাফা ল'ব পাৰিব। অ'কে, তো ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মই আপোনালোকে দেখুৱাই দিলোঁ। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। প্লাছ আপোনালোকে যদি কোনো ধৰণৰ অসুবিধা পায়, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মানে হেল্পলাইন নাম্বাৰ দিয়া আছে, তাৰ পৰা আপোনালোকে যোগাযোগ কৰি যিকোনো ধৰণৰ প্ৰব্লেম হ'লে আপোনালোকে আলোচনা কৰিব পাৰিব। তো বিশেষকৈ ফাৰ্মাৰ ছাৰ্ভিচ আৰু ৰেচন কাৰ্ডৰ এই ছাৰ্ভিচসমূহ কিন্তু আপোনালোকৰ বাবে খুবেই দৰকাৰ, যেনেকৈ পেন কাৰ্ডৰ, ৰেচন কাৰ্ডৰ আৰু ভোটাৰ ID আৰু ফাৰ্মাৰ ছাৰ্ভিচ। এইকেইটা ছাৰ্ভিচ কিন্তু আপোনালোকৰ বাবে খুবেই লাভদায়ক হ'ব বা আপোনালোকে ইয়াৰ পৰা ভালে সুবিধা ল'ব পাৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ পিছতো যদি কিবা অসুবিধা হয় কমেণ্টত জনাব পাৰে আৰু বিশেষকৈ আপোনালোকে কোনো ধৰণৰ টেনশ্যন কৰিবলগীয়া নাই, যিহেতু ইয়াৰ পৰা আপোনালোকে কামসমূহ অতি সহজতে কৰিব